বিজেপি নে কংগ্ৰেছ কাৰ পক্ষত জনাদেশ দিলে চৰকাৰী চাকৰিয়ালে নিৰ্বাচনত চৰকাৰী চাকৰিয়ালে কৰিছিল নেকি চৰকাৰৰ বিৰোধিতা পোষ্টেল বেলটৰ যি ভোটাধিকাৰ থাকে সেই ভোটাধিকাৰ এফালে চৰকাৰী চাকৰিয়ালে সাব্যস্ত কৰে আৰু আনফালে এইবাৰ নিৰ্বাচন আয়োগে সেইসকল ভোটাৰ যিসকল ভোটাৰ ঘৰৰ পৰা যাব নোৱাৰে যিসকল ভোটাৰ বৃদ্ধ সেইসকল লোকৰ বাবেও পোষ্টেল ভোটৰ সুবিধা কৰি দিছিল 2024 যি লোকসভা নিৰ্বাচন সেই 24 লোকসভা নিৰ্বাচনত পোষ্টেল ভোট কাৰ পক্ষত থাকিল অৰ্থাৎ চৰকাৰী চাকৰিয়াল যিসকল আছিল তেওঁলোকে কাৰ পক্ষত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ যোৰহাটৰ দৰেই চৰকাৰী চাকৰিয়ালে কতো ভোট নিদিলে নেকি বিজেপি 14খন আসনৰ 11খন আসন দখল কৰা বিজেপি মিত্ৰজোঁটক যোৰহাটত চৰকাৰী চাকৰিয়ালেও কৰিছিল পৰাজিত পোষ্টেল বেলটত গৌৰৱ গগৈয়ে পাইছিল 8577টা ভোট বিপৰীতে তপন কুমাৰ গগৈয়ে পাইছিল 5359টা ভোট অৰ্থাৎ যোৰহাটৰ পোষ্টেল বেলটত চৰকাৰী চাকৰিয়াল বৃদ্ধ আদিয়ে স্থিতাৱস্থা বাহাল ৰখাৰ সলনি বিচাৰিছিল পৰিৱৰ্তন কিন্তু যোৰহাটৰ পোষ্টেল বেলটৰ ফলাফল চাই সকলোতে একে হৈছে বুলি কৰা ধাৰণা ভুল গুৱাহাটীত পোষ্টেল বেলটত বিজেপিয়ে লাভ কৰিছিল 2986টা ভোট কংগ্ৰেছে লাভ কৰিছিল 1444টা ভোট ডিব্ৰুগড়ত একেদৰে বিজেপিয়ে লাভ কৰিছিল 2609টা ভোট অজাপই লাভ কৰিছিল 1649টা ভোট লখিমপুৰত বিজেপিয়ে পাইছিল 3818টা ভোট কংগ্ৰেছে পাইছিল 3145টা ভোট দৰং ওদালগুৰিত বিজেপিয়ে লাভ কৰিছিল 3804টা ভোট আৰু কংগ্ৰেছ আৰু বিপিএফে লাভ কৰিছিল 2877টা ভোট শোণিতপুৰত বিজেপিয়ে লাভ কৰিছিল 4770টা ভোট কংগ্ৰেছে লাভ কৰিছিল 1827টা ভোট বৰপেটাত অগপই পাইছিল 6471টা ভোট কংগ্ৰেছে পাইছিল 2351টা ভোট পোষ্টেল বেলটত কৰিমগঞ্জত বিজেপিয়ে লাভ কৰিছিল 3873টা ভোট কংগ্ৰেছে লাভ কৰিছিল 2343টা ভোট নগাঁৱত বিজেপিয়ে পোষ্টেল বেলটত পাইছিল 3040টা ভোট কংগ্ৰেছে পাইছিল 2230টা ভোট একেদৰে কাজিৰঙাত বিজেপিয়ে লাভ কৰিছিল 4277টা ভোট কংগ্ৰেছে লাভ কৰিছিল 1973টা ভোট শিলচৰতো পোষ্টেল ভোটত অগ্ৰগতি আছিল বিজেপিৰ ইয়াৰ বিপৰীতে যোৰহাটৰ দৰে শাসকীয় পক্ষতকৈ বিৰোধীৰ পক্ষতহে ভোট পৰিল ধুবুৰী সমষ্টিটো ধুবুৰীত অগপই পালে 2772টা ভোট কংগ্ৰেছে পালে 3336টা ভোট ডিফুটো চৰকাৰী চাকৰিয়ালৰ তুলাচানিত শাসক পক্ষৰ সমানে সমানে থাকিল বিৰোধী ডিফুত বিজেপিয়ে 2180টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী জনছ ইংটি কাঠাৰে লাভ কৰিলে 2117টা ভোট ইফালে কুকুৰাঝাৰত চৰকাৰী চাকৰিয়ালে শাসকীয় ইউপিপিএলতকৈ সঁহাৰি দিলে বিপিএফকে কুকুৰাঝাৰত ইউপিপিএলে লাভ কৰে 4317টা ভোট বিপিএফে লাভ কৰে 4644টা ভোট বিভিন্ন কাৰণত চৰকাৰী চাকৰিয়ালে কোনোবা সমষ্টিত স্থিতাৱস্থা বাহাল ৰখাৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে আৰু কোনো সমষ্টিত বিচাৰিলে পৰিৱৰ্তন ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ